আপোনালোকে ফিল্ডত কাম কৰি আছে বহুত দিনৰ পৰা আৰু এই বিষয়ে কথাখিনি ফিল্ডত কি কি কাম কৰিব লাগে কৃষকসকল বিশেষকৈ আৰু আমাৰ এডিএমসকলো যিসকল জিলা বিষয়াসকলো আপোনালোকে ইতিমধ্যে কি কৰিব লাগে মিলেটৰ ক্ষেত্ৰত কেনেকৈ কি ধৰণে উৎপাদনৰ কামখিনি কৰিব লাগে এই বিষয়ে যথেষ্ট জানে প্ৰেক্টিকেল নলেজ আছে আপোনালোকে কামখিনি কৰি আছে তথাপি আজি এইখন প্ৰশিক্ষণ ইয়াত ৰখা হৈছে এইটো কাৰণে আমাৰ আৰু কিবা নতুন কথা আছে যদি আপোনালোকক সেই কথাখিনি জনাব কাৰণে আৰু আমি ভাবোঁ যে এইটো মানে চবেই জানে যে আমাৰ জ্ঞানৰ ক্ষেত্ৰত জনাৰ ক্ষেত্ৰত একো সীমা নাই আমি সদায় শিকি থাকিব পাৰোঁ নতুন নতুন বস্তু वो आप डायरेक्ट ग्रेन को आप पीस के खा सकते हैं, स्प्राउट करके खा सकते हैं, कैसे भी। मगर वही अगर हम फॉक्सटेल की बात करें तो क्या होगा, वो माइनर मिलेट में होता है, उसकी हलिंग होनी जरूरी है, राइट। उसका हलिंग होकर अंदर का चावल निकलता है, उस चावल को हम लोग कंज्यूम करते हैं, चाहे वो किसी भी तरीके से हो। मगर उस चावल को बनाने के लिए उसको भिगाना चाहिए, इसको वैल्यू एडिशन कहते हैं।